নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰফেছৰ ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ তো আজি হল তোমালোকৰ 11 নৱেম্বৰ পৰীক্ষালৈ মাজত মাথো 30 দিন আৰু আছে 1 মাহ সকলোৰে চাগে বুকু ধুপ ধাপ হৈ গৈছে মোৰো কিন্তু বহুত টেনচন হৈ গৈছে তোমালোকৰ বাবে এতিয়া কিউনে কিমান কেনেকৈ পঢ়ি আছে কিমানটা ষ্টুডেণ্টে যাতে সিট পায় আৰু গোটেই কিটা যাতে সিট পায় তাকে মই ভাবি আছো হেতু বস্তু তো এতিয়া এটা ডাঙৰ প্ৰশ্ন এটা সকলোৰে মনত আহি আছে বা বহুতে মোক মেছেজে কৰি আছে যে স্যাৰ এডমিট কাৰ্ড কেতিয়া আহিব এডমিট কাৰ্ড কেতিয়া আহিব তো আজি মই এই প্ৰশ্নটোৰ উত্তৰটো দিব গৈ আছো ঠিক আছে এডমিট কাৰ্ড বা তোমালোকৰ পৰীক্ষাৰ কাৰণে যিখনৰ চেণ্টাৰ থাকিব সেইখনকে এডমিট কাৰ্ড বুলি কোৱা যায় যিসকলে নাজানা বিশেষ অসমীয়া নামটো মই মনত নাই বাৰু এতিয়া তো সেইখনে এই এডমিট কাৰ্ডখন লৈ পেলাই তোমালোকৰ পৰীক্ষা হলত বহিব পাৰিবা আৰু পৰীক্ষা হলত সেইখন লৈ পেলাই তোমালোকে বহিলেহে পৰীক্ষা দিব সেইখন নাথাকিলে কিন্তু তোমাক পৰীক্ষা দিব নিদিয়ে ওকে আৰু সেইখনত গম পাবা যে তোমাৰ পৰীক্ষা হল বা পৰীক্ষা চেণ্টাৰ কোনটো কাৰণ এখন ডিস্ট্ৰিক্টত 10টা 12টা মান পৰীক্ষা চেণ্টাৰ থাকা দেখা যায় ঠিক আছে তো এতিয়া যদি মই ক'ব যাও এডমিট কাৰ্ডটো কেতিয়া আহিব নে আহিলেই নে কি হৈছে কি নাই হয় ঠিক আছে তো এতিয়া পোন প্ৰথমতে তোমালোকক মই এটা সৰুকে এটা কথা কৈ দিছো পৰীক্ষালৈ আছে 30 দিন নাপায় দিন ৰাতি যাতে এতিয়া পঢ়া ভালকে মোবাইল গেম কাৰ্টুন ৰীল ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম যি য'ত আছে সব বন্ধ কৰি দিয়া সব বন্ধ কৰি যদি তোমালোকে নিজৰ মনটো পঢ়াত দিছা তেতিয়া হলে কিন্তু তুমি 13 ডিসেম্বৰ যেটো নবোদয় বাছনি পৰীক্ষা ক্লাছ 6 ৰ বাবে হ'ব গৈ আছে এপ্ৰিলত যেটো এডমিশন হ'বগে তোমালোকৰ ক্লাছ 6 ৰ নবোদয় বিদ্যালয় তোমালোকৰ ডিস্ট্ৰিক্টত তেতিয়াহে তুমি পৰীক্ষাটো ভাল হ'ব যদি তুমি ভালকে পঢ়িছা এই 30 দিন বহুত ষ্টুডেন্ট এনেকুৱা আছে যে একোৱে পঢ়া নাই বহুত এনেকুৱা আছে যে আগতে বহুতখিনি পঢ়িলা সেই দুটা ক্যাটাগৰীকে মই কৈছো যিসকলে আগতে সাংঘাতিক পঢ়িলা এতিয়া যদি নপঢ়া সিট নোপোৱা যিসকলে এতিয়ালৈ একোৱে পঢ়া নাই এইকেইটা দিন যদি ভালকে পঢ়িছা সিট পাই যাবা পৰীক্ষা ভাল হ'ব 13 ডিসেম্বৰ আৰু যদি নপঢ়া মোবাইল চাই থাকা গেম খেলি থাকা ইউটিউব চাই থাকা ৰীল চাই থাকা কাৰ্টুন চাই থাকা ফেসবুক চাই থাকা ইনষ্টাগ্ৰাম চাই থাকা বাহিৰত যদি ঘূৰি ফুৰা খেলি ফুৰা ভোজ ভাত খাই ঘূৰি ফুৰা তেতিয়া হলে কিন্তু পৰীক্ষা দিনাখন কান্দি লাভ নাই আৰু ৰিজাল্টৰ দিনাখন কান্দি পেলা লাভ নাই কিন্তু যদি তুমি 30 দিন কষ্ট কৰিছা তেতিয়াহে তুমি সফল হবা বা তুমি এটা ভাল পজিটিভ ৰিজাল্ট তুমি পাবা বা পৰীক্ষাটো তোমাৰ ভাল হ'ব 13 ডিসেম্বৰত হ'ব লগিয়া ঠিক আছে তো এটা পোন প্ৰথমতে এটা কৈ দিছো আমাৰ ক্লাছ এটা আৰম্ভ হৈ গৈছে নৱেম্বৰ মাহত ঠিক আছে 5 তাৰিখ 6 তাৰিখ মানৰ পৰা ক্লাছটো আৰম্ভ হৈছে এইখিনি বস্তু তোমালোকক দিয়া যাব লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছ গোটেইখিনি থাকিব যিসকলে বৰ্তমান আমাৰ লগৰ ক্লাছ লোৱা নাই ক্লাছ লমকে ভাবি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু যিসকলে ক্লাছ লৈছা তোমালোকৰটো ক্লাছ চলি আছে আমি ক্লাছ ৰেগুলাৰ চলিয়ে আছে ক্লাছ বিলাক কৰি আছে তোমালোকে আমি 100 মাৰ্কছৰ পৰীক্ষা পাতিব গৈ আছো আগন্তুক 10 দিন মানৰ পিছত তোমালোকৰ এতিয়া তো যিসকলে লমকে ভাবি আছে মনত হাজাৰটা চিন্তা কি হ'ব ছাৰৰ ক্লাছ ললে ক্লাছ নললে তো বেছি চিন্তা নকৰি বেছি টেনচন নলৈ পেলাই তোমালোকে আমাৰ লগত এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি পেলাই বা ফোন কৰি পেলাই তোমালোকে যোগাযোগ কৰিব পাৰিবা বা স্ক্ৰিনত দি থৈ দিয়া নাম্বাৰটো তোমালোকে ফোন কৰিব পাৰিবা ওকে সো এতিয়া আমি মেইন বস্তুটো আহো এডমিট কাৰ্ড ঠিক আছে ঠিক আছে এডমিট কাৰ্ডখন কি হ'ব তোমালোকৰ পৰীক্ষা কেতিয়া আছে জানা না 13 ডিসেম্বৰ তুমি ইংলিশ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা তুমি পৰীক্ষাটো 13 ডিসেম্বৰতে দিব লাগিব পৰীক্ষাটো 2 ঘণ্টাৰ বাবে হ'ব আৰু এডমিট কাৰ্ডখন প্ৰায় পৰীক্ষাৰ 20 দিন বা 15 দিন মানৰ আগত আহা দেখা যায় তো ইয়াৰ হিচাপত যদি মই কওঁ তোমাৰ 13 ডিসেম্বৰ যদি আছে আমাৰ 15 দিন মানৰ আগত যদি দেখা যায় এৰাউণ্ড প্ৰায় 25 নৱেম্বৰ মানত তোমালোকে আহিব বুলি ভাবিব পাৰা বা নহলে বা তোমালোকৰ এটো এডমিট কাৰ্ডখন তোমালোকৰ প্ৰায় ধৰা 20 নৱেম্বৰ ঠিক আছে 20 নৱেম্বৰ মানৰ পিছত তোমালোকৰ এডমিট কাৰ্ডখন আহি যাব পাৰে ঠিক আছে 20 নৱেম্বৰ মানৰ পিছত তোমালোকৰ এডমিট কাৰ্ডখন আহি যাব আৰু কেতিয়াবা এনেকুৱাও হৈ যায় যে পৰীক্ষাৰ 10 দিন মানৰ আগতহে দেখা যায় তেতিয়া কিন্তু ডিসেম্বৰ একদম 1-2 তাৰিখ মানে এডমিট কাৰ্ডখন দেখিবা যদি তোমালোকে এই দিনগিদাত পোৱা নাই আৰু ইমান টেনচন ল'ব নালাগে এডমিট কাৰ্ডখন আহিলে আমাৰ চেনেলটো চাই থৈ দিছা সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিবা তোমালোকে চেনেলৰ গোটেইখিনি আপডেট পাই যাবাগে এডমিট কাৰ্ড আহিলে লগালগ মই তোমালোকক জনাই দিম এতিয়া ধৰি ৰাখা যে তোমালোকৰ 20 তাৰিখৰ পিছত তোমালোকৰ আহিব আৰু এনেকুৱা নহয় যে অকল 20 তাৰিখৰ পিছতে আহিব এনেকুৱা হ'ব পাৰে মই আজি 11 তাৰিখে তোমালোকক ভিডিঅ'টো দিছো 12 তাৰিখে তোমালোকৰ কি হ'ব এডমিট কাৰ্ড আহি যাব পাৰে 13 তাৰিখেও আহি যাব পাৰে 14 তাৰিখেও যাব পাৰে 15 তাৰিখেও আহিব পাৰে ক'ব নোৱাৰি কাৰণ আগতীয়াকৈ বস্তুবিলাক জনাই নাথাকেতো নবোদয় বিদ্যালয় যেতিয়া তাহাঁ তেখেতসকলৰ সুবিধা হয় বস্তুখিনি কামটো ৰেডি হৈ গৈছে লগালগ দি দিয়ে কাৰণ এডমিট কাৰ্ডটো পৰীক্ষাৰ এদিন আগত আহিলেও কোনো কথা নাই দুদিন আগত আহিলে একো প্ৰবলেম নাই
ঠিক আছে পৰীক্ষাটো 13 ডিসেম্বৰতে হ'ব বহুতে এটা মনৰ প্ৰশ্ন আছে পষ্টপন কৰিব নি পিছুৱাব নি পৰীক্ষা কেতিয়াও নিপিছুৱাই 13 ডিসেম্বৰতে তোমাৰ পৰীক্ষাটো থাকিব মানে 13 ডিসেম্বৰতে হ'ব তুমি অসমীয়া মিডিয়ামে হোৱা বা ইংলিশ মিডিয়ামে হোৱা যে মিডিয়াম নহওক তোমাৰ 13 ডিসেম্বৰতে তোমাৰ বাছনি পৰীক্ষাটো হ'ব গৈ আছে কিন্তু ঠিক আছে আৰু এডমিট কাৰ্ডত তুমি মই প্ৰায় মোটামুটি ধৰি লোৱা অনুমানহে কৰিব পাৰিছো তো মই এতিয়া যোৱা 4-5 বছৰ ধৰি পেলাই মই দেখি আহিছো যে পৰীক্ষাৰ 15 দিন মানৰ আগত এডমিট কাৰ্ডখন আহি যায় ঠিক আছে তো তোমালোকৰ ধৰা এই 20 তাৰিখ মানত নৱেম্বৰ 20 তাৰিখ মানৰ পিছত আহি যাব আৰু যেতিয়া হে লগালগ আমাৰ জেএনভি গাইড ইউটিউব চেনেলটো তোমালোকে পাই যাবাগে তোমালোকে জেএনভি গাইড ইউটিউব চেনেলটো চাই লবা জেএনভি গাইড ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৰিবা সো ইয়াতে তোমালোকৰ এডমিট কাৰ্ডৰ ডিটেইলছখিনি লগালগ পাই যাবা ওকে আৰু এতিয়া এটা কথা কৈ দিছো এডমিট কাৰ্ড কেন টেনচন আৰু নলবা এইখিনতে এডমিট কাৰ্ডৰ চিন্তাটো অতৰাই দিয়া এতিয়া কি চিন্তা কিহৰ টেনচন লোৱা মই কেনেকে ম্যাথছখিনি হেক কৰো কেনেকে মই মেন্টাল এবিলিটি হেক কৰো কেনেকে ইংলিশ বা অসমীয়াখিনি হেক কৰো কেনেকে মই পুৰণ টেবল মাল্টিপ্লিকেশন টেবল মই কেনেকে হেক কৰো ঠিক আছে মাল্টিপ্লিকেশন টেবলটো মই কেনেকে হেক কৰো হেতু তুমি চিন্তা কৰা হেতু তুমি ভালকে ৰাগা 1/20 লকে মাল্টিপ্লিকেশন পুৰণ নেউটা 1 পৰা 20 লকে পুৰণ নেউটা তুমি হলহলিয়ে কৈ মুখত থাকিব লাগিব তোমাৰ জিভা মুখত থাকিব লাগিব যাতে 19 into 4 কিমান লগালগ আনসাৰ ক'ব লাগিব 17 into 8 কিমান লগালগ আনসাৰ ক'ব লাগিব এটা 17 5 গুণ কৈ থাকিলে নহব তোমাৰ এতিয়া বুজিলা তো সেইভাবে এই বিলাক এডমিট কাৰ্ডৰ চিন্তাটো লৈ গৈ পেলাই সেই বিলাকত দি দিয়া আৰু যিখিনি সময় পঢ়িছা মনোযোগ দি পঢ়া অন্তৰৰ পৰা পঢ়া মনে দি পঢ়া ভালকে পঢ়া লাগিলে 1 ঘণ্টায় পঢ়া পুৰা জি জানছে পঢ়া তোমালোকে গুটে দেহে প্ৰাণে মনে পঢ়া তোমালোকে এনিয়া মায়ে কৈছে পঢ় দেউতাই কৈছে পঢ় তেনেকুৱা কৰি নাথাকিবা তোমালোকে বুজিলা ভালকে মন দি মনোযোগ দি পঢ়া তেতিয়াহে তোমালোকে কি হ'ব পাৰিবা পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিবা বা নবোদয় সিটটো ল'ব পাৰিবা নহলে কিন্তু মই হৈ যাবগে হেকাৰণে আকৌ এবাৰ মই হেকত কৈছো মোবাইল কাৰ্টুন গেম ৰীল ইনষ্টাগ্ৰাম ফেসবুক জিমান জি আছে খানা ভোজ বিয়া সিয়া ৰাগ জি যত আছে সব বন্ধ কৰা সব বন্ধ কৰি পেলাই তুমি এটা কামতে লাগা যে মই নবোদয় সিটটো দখল কৰিবই লাগিব মই নবোদয় সিটটো লমে যেনেকৈ হক মই সিটটো লমে যেনেকৈ হক মই নবোদয় সিটটো দখল কৰিবই লাগিব অকল এটাই চিন্তা কৰা সেই চিন্তাটো কৰি পেলাই তুমি আগবাঢ়া তেতিয়াহে কি হ'ব তুমি পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিবা নহলে কিন্তু তোমাৰ কি হ'ব পৰীক্ষা 13 তাৰিখৰ দিনাখন হলৰ পৰা যেতিয়া ওলাই আহিব এটা পৰীক্ষা চেণ্টাৰ 400-500 ষ্টুডেন্টৰ লগত 1000-1200 মান মানুহ যেতিয়া থাকিব মাক দেউতাক তুমি যেতিয়া দাঁতটো উলিয়াই পেলাই হাঁহি ওলাই আহিবা হেতুৱে তোমাৰ মা দেউতাৰ কাৰণে সফলতা বা তোমাৰ কাৰণে সফলতা পিছতকে সিট পোৱা নোপোৱা বেলেগ কথা কাৰণ পৰীক্ষাটো ভাল হলেহে আমি হাঁহি দাঁত উলিয়াই পেলাই আহিব পাৰিম আৰু তেতিয়াহে আমাৰ পৰীক্ষাটো 13 ডিসেম্বৰত ভাল হ'ব নহব মানে ভাল হলেহে আমি এপ্ৰিলত সিটটো পাম কিন্তু নহলে আৰু মনসন বেয়া কৰি পেলাই আহিলে কিন্তু নহব দে হেতু বস্তু হেতু চিন্তা কৰা ভালকে পঢ়া ৰাতিপুৱা ৰাতিলৈকে এটা টাইম টেবল ফলো কৰি পেলাই পঢ়া এই 30 দিন তেতিয়াহে আমি জেএনভি যাব পাৰিম ওকে ষ্টুডেন্টস হেখিনি আসলে মোৰ ফালৰ পৰা ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আমাৰ লাইভ ক্লাছ বিলাক কৰি থাকিবা জেএনভি গাইড ইউটিউব চেনেলত আৰু সকলোকে বহুত বেষ্ট উইচেছ তোমালোকক মই দিব বিচাৰিছো যে ভালকে পঢ়ি পেলাইহে তোমালোকে তেতিয়া সিটটো দখল কৰিব পাৰিবা নহলে নহব কিন্তু দেই বেলেগ উপায় নাই আৰু ইয়াত থ্যাংক ইউ